নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষ এটা ভিডিঅ'টো হ'ব আমাৰ তামোলবাৰীত 27, 28, 29 তাৰিখে ভাগৱত পাঠ আৰু ভাওনা হ'ব। 29 তাৰিখে ভাওনা হ'ব। ভাওনাখনৰ নাম কুৰুক্ষেত্ৰ সমৰ আৰু সকলো আহিব। তাৰ বাবে আমি এতিয়াৰ পৰা প্ৰস্তুতি চলাইছোঁ। আমাৰ যুৱকসকলে তামোলবাৰী ঐক্য মঞ্চ সমাজে অনুষ্ঠানটো আয়োজন কৰিছোঁ। বিশেষকৈ ইয়াত সকলো তামোলবাৰী যিমান যুৱক আছে সকলো যুৱকে আমি একগোট হৈ এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিব ওলাই আছোঁ। আৰু আজি আমি সকলোৱে কি কৰিছোঁ, খৰি কাটি আছোঁ আৰু তাকে অলপ আপোনালোকক দেখুৱাম বোলো। এয়া আপোনালোকে দেখিছে সকলোৱে কাম কৰি আছে, ময়ো কাম কৰি আছোঁ দিয়ক। নকৰাকৈ থাকে না, অকল মই ভিডিঅ' কৰি থকা সেইটো নহয়, ময়ো কাম কৰি আছোঁ। তাৰ মাজতে বোলো ইহঁতকো দেখোঁ। এয়া ভাত খোৱা সময় হৈ গ'ল। ভাত খোৱাৰ সময়ৰ কাৰণে এতিয়া পাত ধুইছোঁ। এয়া পাত আনি আছে, কামো হৈছেহি। গছডাল কাটি আছে দেখিছে আপোনালোকে। এইটোৱে হৈছে কোৱা। এতিয়া পানী তুলিব লাগিব এটা হাতে। খোৱা বোৱা আৰম্ভ কৰিছে, আপোনালোকে দেখিছে খাই আছে ৰাইজে। তাৰপিছত মই হাত ভৰি দিওঁ, তাৰপিছত খামগৈ। বহুত ভোক লাগি আছে, চাই থাকক। খোৱা বোৱা হ'ল, কামো হ'ল। তাৰপিছত এতিয়া গৈ থাকোঁ। আশা কৰোঁ আপোনাক ভিডিঅ'টো চাই ভাল পাব আৰু ভাওনা চাবলৈ আহিব। তাৰিখটো কেতিয়া কৈছোঁৱে, আৰু ভাগৱত পাঠো আছে, আহিব আৰু। ধন্যবাদ।